নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি এটা একুৰেট মেথড লৈ আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে বা জবৰ ক্ষেত্ৰত বিশেষকৈ জবৰ ক্ষেত্ৰতো বহুত ক্ষেত্ৰ থাকে তাৰে ভিতৰতো মেইনলি দুটা পইণ্ট আলোচনা কৰিম আপোনালোকে এই সিৰিজটো ফলো কৰিব জব ৰিলেটেড যেটো বস্তু সমাধানৰ কাৰণে মই এইটো ভিডিঅ' বনালো মেইনলি প্ৰবলেম বিলাক কেনেকুৱা থাকে প্ৰথম মেইন প্ৰবলেমটো হৈছে যে নট গেটিং এ জব চাকৰি পোৱা নাই দ্বিতীয় প্ৰবলেমটো হ'ব পাৰে যে আপোনালোকৰ হায়াৰ এক্সপেক্টেশন আছে সেই কাৰণে আপোনালোকে যেটো কাম কৰি আছে তাতে সন্তুষ্টি ল'ব পৰা নাই আপোনালোকৰ তৃতীয় প্ৰবলেমটো হ'ব পাৰে যে প্ৰমোশন পোৱা নাই চতুৰ্থ প্ৰবলেমটো হ'ব পাৰে যে আপোনালোকে কেৰিয়াৰ পাথ আপোনালোকৰ যেটো সাইডত সাপোজ জব কৰি আছে হেতু সাইডত আপোনাৰ ইচ্ছা নাই কিন্তু বেলেগ সাইডত আপুনি কেৰিয়াৰ বনাব বিচাৰিছে আৰু হ'ব পাৰে যে আপোনালোকৰ প্ৰমোশন হোৱাৰ কথা চলি আছে কিন্তু হোৱাহে নাই ডিলে হৈ আছে কিয় ডিলে হৈ আছে বাকি সবৰে হৈ গল আপুনি ৰৈ আছে এইবিলাক প্ৰবলেমো থাকে মেন্টাল ষ্ট্ৰেছ থাকে ওয়াৰ্ক প্লেছত মই বাৰু ইয়াতে আপোনালোকক দেখুৱাই দিম এইটো এটা জাস্ট মই শক্তি চক্ৰ ইয়াতে দেখুৱাই থৈছো আপোনালোকক ইয়াতে ড্ৰয়িং কৰি বুজাই দিবৰ কাৰণে সুবিধা হ'ব আপোনালোকৰ Suppose এনেকুৱাও কোনোবা থাকিব যে হাইলি টেলেন্টেড হয় কিন্তু জব পোৱা নাই তাৰ পিছত আৰু এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ মানে ধৰিলক বছৰ হৈতে প্ৰবলেম হৈ আছে বা আপোনালোকে চাকৰি এৰি দিব লগা হৈছে বছৰ হৈতে ভাল নথকাৰ কাৰণে বা আপোনাৰ যি ৰিপৰ্টিং অফিচাৰ থাকে তেওঁৰ হৈতে ভাল নথকাৰ কাৰণে আপোনালোকৰ যেটো ধৰিলক চাকৰিটো হিচাপত স্যালাৰি পোৱা নাই এটো এটা প্ৰবলেম হ'ব পাৰে এই সকলো বিলাক বহুত প্ৰবলেম আছে জবৰ ক্ষেত্ৰত সো এটা কয় বা মই আজিৰ ভিডিওটো দুটা কভাৰ কৰিম মই গোটেইটা প্ৰবলেম কেইটা কৈ দিছো যে আপোনালোকক সাপোজ কেতিয়াবা এনেকুৱা হয় যে অফিসত খুব বেয়াকৈ আপোনাক বিহেভ কৰা হৈছে বা স্যালাৰি ডিডাক্ট কৰা হৈছে মানে এনেকুৱা ধৰণৰ ক্ষেত্ৰ হ'ব পাৰে বা আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে আপোনালোকে ভাল উপাৰ্জন কৰি আছে কিন্তু ডিপ্ৰেছড এটো কাৰণে হৈছে যে সেম একে কামকে সদায় আৰু কৰি থাকিবলৈ ইচ্ছা নাযায় মানে সেম অফিস ৰুটিন ফলো কৰি ফেড আপ হৈছে তেনেকুৱা হ'ব পাৰে বা ডিস্টার্ব বাই পলিটিক্স এট দি ওয়ার্ক প্লেস তাৰ মানে যত কাম কৰি আছে তাতে কিছুমান আপোনালোকৰ আপোনাৰ এগেইনষ্টত ৰাজনীতি হৈ থাকে ঠিক আছে আপোনাৰ এগেইনষ্টত ষড়যন্ত্ৰ হৈ থাকে এইবিলাক ক্ষেত্ৰতো আপোনালোকৰ বাস্তুজনিত কিছুমান সমাধান দিয়া যায় এইটো ভিডিওত গোটেইখিনি কভাৰ নকৰো দে মই প্ৰবলেম বিলাক কৈ দিছো আৰু এটা প্ৰবলেম হৈছে যে আপোনালোকৰ মানে ধৰিলক নতুন ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছে কিন্তু আপোনালোকৰ ব্যৱসায়টোৰ কাৰণে কনষ্ট্ৰাকচন বা আপোনালোকৰ ইকুইপমেন্ট কিবা কিবি কিনি আনি পেলাও আপোনালোকে সাপোজ ৰাখিব পৰা নাই এনেকুৱা হ'ব পাৰে বা আপোনালোকৰ জবটোৰ ষ্টেবিলিটি হোৱা নাই মানে কেনেকুৱা হৈছে যে আপোনালোকে বাৰে আপোনালোকে এটো চাকৰি এৰিছে আকৌ জয়েন কৰিছে আকৌ বেলেগ কাৰণত কিবা এটা জয়েন কৰিছে এৰি দিছে এনেকুৱা ধৰণৰ হৈ থাকিব পাৰে যেটো ষ্টেবিলিটিৰ প্ৰবলেম হয় এটো এটা প্ৰবলেম আন এটা প্ৰবলেম হৈছে বহুত ভাল এটা অপৰচুনিটি পোৱা নাই যিকোনো মানে ধৰিলক ভাল আপোনালোকৰ গ্ৰহণযোগ্য অপৰচুনিটি পোৱা নাই সো মই গোটেইবিলাক পইণ্ট ইয়াতে আলোচনা নকৰো যদিও মুখ্যতে আজি দুটা পইণ্টে আলোচনা কৰিম তথাপিও আৰু এটা প্ৰবলেম হ'ব পাৰে যে আপোনালোকৰ অপৰচুনিটি বিলাক আহে আৰু গুচি যায় কিন্তু আপোনালোক অলপৰ কাৰণে ৰৈ যায় তাৰ পিছত আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে ৰিপিটেডলি আপোনালোকৰ ফেইলাৰ হৈ আছে আপোনালোকৰ ইন্টাৰভিউৰ ক্ষেত্ৰত সো মই ইয়াতে যে দেখুৱাই থৈছো ইয়াতে মই আপোনালোকক ধৰিলক যিকোনো আপোনালোকৰ এংগলত ঘৰ এটা থাকিব পাৰে মই ইয়াতে হেতু কাৰণে কম যে আপোনালোকৰ ঘৰৰ এক্স্যাক্টলি এংগল বা গ্ৰেডিং যেটো হয় হেতু প্ৰপাৰ বা এক্সপাৰ্টৰ হাতেৰে কৰাৰ প্ৰয়োজন আছে আজিৰ এই ভিডিওটোত আমি কভাৰ কৰিম যে আপোনালোকে যদি চাকৰি পোৱা নাই কিয় পোৱা নাই বা আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত মানে অসন্তুষ্টি এটা আছে বা বহুত এটা হায়াৰ এক্সপেক্টেশনৰ কাৰণে আপোনালোকৰ সন্তুষ্টি লাভ কৰা নাই ঠিক আছে প্ৰথমতে আমি লৈ লৈছো নট গেটিং এ গুড জব ভাল এটা চাকৰি পোৱা নাই মই অলপ বেকাকৈ আজি ড্ৰয়িং কৰিম দে কাৰণটো হৈছে আপোনালোকৰ ঘৰৰ এংগলটো এক্স্যাক্টলি নিমিলিব পাৰে যে 90 ডিগ্ৰী বা 0 ডিগ্ৰীতে মিলি নাথাকিব পাৰে সাপোজ ঘৰটো আপোনালোকৰ এনেকুৱাকৈ আছে এনেকুৱাকৈ যদি থাকে আপোনালোকৰ যদি ইয়াৰ পৰা ডায়াগোনাল কেইটা ড্ৰ কৰে এই যেটো সেন্টাৰ পইণ্টৰ মাজেৰে ইয়াতেই যাব ঠিক আছে সো মই ইয়াতে মাজৰখিনি মুছি দিল সাপোজ আপোনালোকৰ ঘৰটো বেকাকৈ এনেকুৱাকৈ আছে ঠিক আছে আপোনালোকৰ হ'ব পাৰে ডাঙৰ কথা নহয় এতিয়া ঘৰটো মই ইয়াতে আয়তাকাৰ দেখুৱাইছো যদিও আয়তাকাৰ হ'বই লাগিব বুলি কথা নাই ৰেক্টাঙ্গুলাৰো হ'ব পাৰে মই ইয়াতে আপোনালোকক আকৌ এবাৰ ভালকৈ দেখাই দিছো যে এইটো আপোনালোকৰ হৈছে ঘৰটোৰ মানে সাপোজ যেটো ঘৰৰ বাহিৰৰ ওয়াল কেখন ঠিক আছে কোত কেনেকুৱা ৰুম আছে হেতু মই ইয়াতে কৈ থকা নাই ৰুম বিলাক বেলেগ ধৰণৰ থাকিব পাৰে সাপোজ এনেকুৱাকৈ থাকিব পাৰে মই আপোনালোকক দেখুৱাই দিছো সাপোজ এনেকুৱাকৈ ভাগ হৈছে
ভাগ হৈ কিনে এনেকুৱাকৈ আপোনালোকৰ ৰুমবিলাক থাকিব পাৰে ঠিক আছে এইটো মই ইয়াতে আলোচনা নকৰোঁ ঘৰৰ কোনটো ডাইৰেকশ্যনত কি আছে মেইনলি ঘৰটোৰ চেণ্টাৰ পইণ্টটো আমাক লাগে চেণ্টাৰ পইণ্টটো পালোঁ যে আমাৰ ইয়াতে আছে এইটো হৈ গ'ল আপোনালোকৰ কাৰণে চেণ্টাৰ পইণ্ট এইটো ঘৰৰ ইয়াতে মই ডাইৰেক্টলি উত্তৰমুৱা বা এইটো কৰা নাই কাৰণ ইফালে নৰ্থ লিখা আছে মানে এইটো হৈছে উত্তৰ ফাল বা ইয়াতে তলতে কিছুমান ইয়াতে কেৰেক্টাৰিষ্টিকো লিখা আছে যে ইয়াতে আপোনালোকৰ কি লিখা আছে এবাৰ পঢ়ি চাওক মই বাৰু জুম কৰি দেখুৱাই দিছোঁ যে নৰ্থৰ পিনে লিখা আছে মানি এণ্ড অপৰচুনিটি ঠিক আছে মানি অপৰচুনিটি নৰ্থ ইষ্টৰ পিনে আছে হেল্থ এণ্ড ইমিউনিটি এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ আপোনালোকৰ ইয়াৰে মিনিং থাকে ঠিক আছে মই বাৰু আজিৰ আমাৰ ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য হৈছে যে জব ৰিলেটেড আপোনালোকৰ কিয় পোৱা নাই নট গেটিং এ গুড জব ঠিক আছে এইটোৰ ক্ষেত্ৰত কি হ'ব পাৰে জানে আপোনালোকৰ উত্তৰৰ পিনে য'ত মানি এণ্ড অপৰচুনিটি উত্তৰৰ পিনে আপোনালোকৰ ৰঙা নহ'লে বা গোলপীয়া এই দুটা কালাৰ আপোনালোকৰ থাকিব পাৰে এতিয়া উত্তৰ পিনে ঘৰৰ কোনখিনি চাব লাগিব মই ইয়াতে এটা বেলেগ কালাৰ লৈ দেখুৱাই দিছোঁ এই উত্তৰ হৈছে এইটো চ' ঘৰটোৰ উত্তৰৰ এৰিয়া পৰিব এইখিনি দেখিব পাৰিছে ঘৰৰ উত্তৰৰ পিনৰ এৰিয়াটো পৰিলে এইখিনি এইটো সাইডত তাৰ মানে আপোনালোকে কি কৰিছে হয় আপোনালোকৰ ৰঙা ৰং নহলে বা গোলপীয়া ৰঙৰ কিবা পেইন্ট হলে ইউজ কৰিছে বা ডাঙৰ কিবা এটা গোলপীয়া ৰঙৰ বা ৰঙা ৰঙৰ বস্তু ইপিনে ৰাখি থৈ দিছে মই যে এখিনি শেডেড কৰি দিছো এইটো এৰিয়াত তাৰ মানে আপোনালোকে ৰঙা বা গোলপীয়া ৰঙৰ কিবা বস্তু থৈ দিছে যাৰ কাৰণে আপোনালোকে অপৰচুনিটি পোৱা নাই সুযোগ সুবিধা পোৱা নাই মই যে বাৰে বাৰে কৈছো ইতে উত্তৰ ফালৰ পৰা আমি চাও যে মানি এণ্ড অপৰচুনিটি ঠিক আছে নেক্সট হ'ব পাৰে যে এইটো বলে ঠিক আছে এইটো প্ৰবলেম হোৱা নাই আপোনাৰ নহলে বা কি প্ৰবলেম হ'ব পাৰে যে আপোনালোকৰ টয়লেট বা যেটো আপোনালোকৰ পায়খানা বা লেট্ৰিন আছে হেতু আপোনাৰ পশ্চিমৰ পিনে আছে ইয়াতে পশ্চিম কোন পিনে আছে আপোনালোকে চাওক পশ্চিম আছে আপোনালোকৰ এইটো ওয়েস্ট তাৰ মানে ঘৰটোৰ কোনটো এৰিয়া পৰিব আপোনালোকে ড্ৰয়িং কৰোতে সাৱধান হ'ব লাগিব দে সেই কাৰণে এজন বাস্তু এক্সপাৰ্টৰ দ্বাৰা ড্ৰয়িং কৰিব পাৰিলে বেছি ভাল হয় পশ্চিমৰ দিশ মানে হল এইখিনি এৰিয়া ঠিক আছে তাৰ মানে এই চেণ্টাৰৰ পৰা এনেকুৱাকৈ আপুনি যাব লাগিব যাই কিনে এনেকুৱাকৈ আহি এই যেটো এৰিয়া এই এৰিয়াটো হৈ গল আপোনালোকৰ মই যে পিংক কালাৰেৰে দেখুৱাই দিছো ইয়াতে কালাৰটো মই জাস্ট এনে বুজাবৰ কাৰণে হে ইউজ কৰিছো দে এই যিখিনি শেডেড পাৰ্ট হল এইখিনি হল পশ্চিমৰ এৰিয়া ঠিক আছে এতিয়া পশ্চিমৰ এৰিয়াৰ পিনে আপোনালোকৰ যদি টয়লেট থাকি যায় তেতিয়া হলো আপোনালোকৰ জব অপৰচুনিটি বা আপোনালোকৰ চাকৰি পোৱাৰ ক্ষেত্ৰত প্ৰবলেম হৈ যায় এইটো সাইডত যদি এনেকুৱাকে আপোনালোকৰ ৰেড বা আপোনালোকৰ পিংক কালাৰ যদি থাকে বা তেতিয়া হলো প্ৰবলেম হয় ঠিক আছে নহলে বা আপোনালোকৰ এইটো সাইডত মেইনলি প্ৰথম ক্ষেত্ৰটো কৈছিল গ্ৰীন শেডেড পাৰ্টত কি আছিল আপোনালোকৰ ৰেড বা পিংক কালাৰ আছিল যিফালে থাকিব নালাগে দ্বিতীয়তে হল আপোনালোকৰ টয়লেট বা আপোনালোকৰ লেট্ৰিন আপোনালোকৰ পায়খানা এইটো সাইডত পশ্চিমৰ পিনে আছে নহলে বা এনেকুৱা হ'ব পাৰে যে এই দুটা প্ৰবলেম নাই আপোনালোকৰ ঘৰত কিন্তু এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ বেড আছে সাউথ অফ সাউথ ওয়েস্ট ডাইৰেকচনত এটা সাউথ অফ সাউথ ওয়েস্ট কোন পিনে চাব লাগিব আমাৰ আছে সাউথ ইপিনে আৰু সাউথ অফ সাউথ ওয়েস্ট তাৰ মানে SSW সাউথ অফ সাউথ ওয়েস্ট হল এইটো সাউথ অফ সাউথ ওয়েস্টৰ পিনে আপোনালোকৰ কি থাকিব পাৰে যে এটো সাইডত আপোনালোকৰ বেডৰুম আছে সো মই এটা বেলেগ কালাৰ লৈ ইয়াতে দেখুৱাই দিছো এইটো এৰিয়া ঘৰৰ এই যেটো এৰিয়া হল এই এৰিয়াটোত আপোনালোকৰ কি আছে মই আকৌ এবাৰ অলপ ডাঠ কৰি দেখুৱাই দিছো ঠিক আছে এই এৰিয়াটোত আপোনালোকৰ কি থাকিব পাৰে এই এৰিয়াটোত আপোনালোকৰ বেডৰুম থাকিব পাৰে মই যেখিনি যে এটা কালাৰফুল কৰি ড্ৰ কৰি দিছো এইখিনি এৰিয়াত আপোনালোকৰ বেডৰুম থাকিব পাৰে হেতুৰ কাৰণে তাৰ মানে আপোনালোকৰ জব অপৰচুনিটি অহা নাই তাৰ মানে আপোনালোকৰ ৰং ডাইৰেকচনত টোপনি যায় আছে ঠিক আছে এই যেটো মই শেডেড পোৰশন কৰি দিলো ইয়াতে আপোনালোকৰ এনেকুৱা প্ৰবলেম থাকিব পাৰে ঠিক আছে মই বাৰু ইয়াতে আৰু এটা কালাৰ লৈছো বেলেগ এটা কালাৰ লৈ কিনে দেখুৱাই দিছো এইটো হল থাৰ্ড প্ৰবলেম যাৰ কাৰণে আপোনালোকে সাপোজ জব পোৱা নাই আৰু নহলে বা এনেকুৱা হ'ব পাৰে যে এই যেটো এৰিয়া দেখুৱাই দিলো ইয়াতে এটো ফালে আপোনালোকৰ ডিগ্ৰী যিবিলাক সাৰ্টিফিকেট আছে ইপিনে আপোনালোকে ৰাখি থৈ দিছে সো এইটো সাইডতো এইটো এটা ভাল এৰিয়া নহল সো ইয়াতে আপোনালোকৰ ডিগ্ৰী বা ডিগ্ৰীৰ মাৰ্কশিট বা সাৰ্টিফিকেট এইবিলাক নাৰাখিব নহলে বা আৰু এটা ডাইৰেকচন আছে সিফালে ৰাখিব নালাগে ওয়েস্ট অফ নৰ্থ ওয়েস্ট ঘৰটোৰ কোনখিনি পৰিব ওয়েস্ট অফ নৰ্থ ওয়েষ্টত এইখিনি এৰিয়া পৰিব এইটো সাইডত আপোনালোকে যদি নিজৰ সাৰ্টিফিকেট বা ডিগ্ৰী সাৰ্টিফিকেট ৰাখি থৈ দিয়ে তেতিয়া হলো আপোনালোকৰ চাকৰি পোৱাৰ ক্ষেত্ৰত প্ৰবলেম ক্ৰিয়েট হয় এইটো সাইডত যদি আপোনালোকে নিজৰ সাৰ্টিফিকেট ৰাখিছে তেতিয়া হলো আপোনালোকৰ প্ৰবলেম হয় এটা কি হ'ব ৰিমেডি হ'ব যে আপোনালোকে চেঞ্জ কালাৰ মানে কালাৰৰ সলনি কৰিব লাগিব
আৰু আপোনালোকৰ যিটো বাৰ চাৰ্ট হিচাপত বাৰ চাৰ্ট মানে তো বুজিব পাৰিছে যিটো এনাৰ্জি ফিল্ডৰ ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাই থৈ দিছোঁ আপোনালোকে চাব পাৰিব নেক্সট হ'ব পাৰে স্পেচ চাৰ্জাৰী টেকনিক বা এলিমেণ্টেল ষ্ট্ৰিপ টেকনিক তাৰমানে স্পেচ চাৰ্জাৰী মানে কোনোবা এটা ক্ষেত্ৰত কোনোবা এটা আমি খণ্ডিত কৰি দিম বা কিবা এটা ধৰি লওক এইটো এনেকুৱাকৈ বুজাব গ'লে বুজি নাপাব আৰু ষ্ট্ৰিপ ইউজ কৰি পেলাই আপোনালোকে ঠিক কৰি ল'ব পাৰে তাৰপিছত আপোনালোকৰ যিখন বিছনা আছে সেইটো সাউথ ৱেষ্টৰ পিনে আপোনালোকে যাই শুব পাৰে সাউথ ৱেষ্টত যদি আছে অলপ স্লাইটলি পজিশ্যনটো মুভ কৰি পেলাই মূৰটো যাতে আপোনালোকৰ সাউথ ৱেষ্টত পৰে সাউথ ৱেষ্ট মানে গম পাইছে কোনখিনি মই আপোনালোকক দেখুৱাই দিছোঁ সাউথ ৱেষ্ট হৈছে এইটো ৰিলেশ্যনশ্বিপ এণ্ড স্কিলৰ ছাইড এইটো ছাইডত আপোনালোকে যদি বেডৰুম ৰাখিব পাৰে তাৰমানে কি হৈ আছে মই আপোনালোকক দেখুৱাই দিছোঁ যে এই যিটো এৰিয়াত যদি আপোনালোকৰ বেডৰুম পৰি গ'ল তেতিয়াহ'লে এইটো ছাইডতো ৰাখিব নোৱাৰিলে আপোনালোকে কৰিব কি লাগিব যে আপোনালোকৰ বেডৰুম যিটো হয় বেড বা আপোনাৰ বেডৰ পজিশ্যন এইখিনি এৰিয়াত আপোনালোকে আনিব পাৰিলে ইয়াৰ পৰা শিফট কৰি এইখিনি এৰিয়াত আনিব পাৰিলে হৈ যাব ঠিক আছে আচ্ছা ঠিক আছে আমি প্ৰথম পইণ্টটো জানিলোঁ যে জব পোৱা নাই এতিয়া ইয়াৰ উপৰি আৰু এটা পইণ্ট চাম যে আপোনালোকৰ যিটো জব পাইছে কিন্তু আপোনালোকৰ হায়াৰ এক্সপেক্টেশ্যনৰ কাৰণে ডিসএপইণ্টমেণ্ট বা হতাশা এটা আহি আছে যে মোৰ এইটো সন্তুষ্টি যিটো সন্তুষ্টি ভাৱটো অহা নাই বা সন্তুষ্টি পোৱা নাই তেতিয়াহ'লে কি হ'ব পাৰে যে আপোনালোকৰ নৰ্থ সাইডটো এক্সটেন্ডেড হ'ব পাৰে এক্সটেন্ডেড মানে কেনেকুৱা আপোনালোকৰ ঘৰটো এনেকুৱা নহয় পিনে সাপোজ ঘৰটো যদি এনেকুৱা হৈ থাকে সাপোজ মই আপোনালোকক দেখুৱাই দিছোঁ ঘৰটো যদি আপোনালোকৰ এনেকুৱা টাইপৰ হৈ যায় তাৰমানে কি হ'ল নৰ্থৰ পিনেও এক্সটেন্ডেড থাকিলে মানে বেছি দীঘল হৈ থাকিলে বা বেছি এৰিয়া থাকিলে ঠিক আছে তেনেকুৱা হ'লেও প্ৰবলেম হয় বা ৰেড কালাৰ ইন দা নৰ্থ মইতো কৈছোঁ যে উত্তৰৰ পিনে ৰঙা ৰং থাকিব নালাগে তেতিয়াহ'লে আপোনালোকে যদি এইখিনি মেইনটেইন কৰিব পাৰে আপোনালোকৰ ডিসএপইণ্টমেণ্ট আৰু নাহে আপোনালোকৰ বাৰ্থ চাৰ্ট যিটো হয় আপোনালোকৰ জন্মচক্ৰৰ উপৰিও আপোনালোকৰ ঘৰৰ বাস্তুৰ যিটো এটা ধৰি লওক গ্ৰিডিং কৰাৰ পিছত যেতিয়া আমি এৰিয়া উলিয়াম পাৰ মানে সেকশ্যনত তেতিয়া কি হ'ব তাৰ পৰা আপোনালোকৰ যিটো এৰিয়াত জোন ষ্ট্ৰেংথ বঢ়াব লাগে তাতে আমি সাপোজ কালাৰিং বা লাইটিং টেকনিক ইউজ কৰিম বা যিটো এৰিয়াত আমি কৰিব লাগে স্পেচ চাৰ্জাৰী মানে কমাব লাগে স্পেচ চাৰ্জাৰী টেকনিক আছে বা আপোনালোকৰ কিছুমান ধৰি লওক তাতে বিশেষ বস্তু ৰাখি আপোনালোকৰ ঠিক কৰিব পৰা যায় মুঠতে আমি দুটা পইণ্ট মেইনলি জানিলোঁ বাকীবিলাক পইণ্ট অহা ভিডিঅ'বিলাকত আমি আলোচনা কৰিম